নমস্কাৰ দৰ্শক মণ্ডলী স্বাগতম জনাইছো আপোনালোকক আজিৰ মোৰ নতুন এটি ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলোৱে ভালে আছে বলক তেন্তে মোৰ আজিৰ ব্লগটো আৰম্ভ কৰো মই আছো ত্ৰিপুৰাৰ আগৰতলাৰ কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ একলব্য পৰিসৰত তাত যিহেতু পাণ্ডুলিপিৰ প্ৰশিক্ষণ কৰ্মশালা হৈ আছে আজি কৰ্মশালা ত্যাগ কৰি গুৰুবাৰ বিশেষ মা ত্ৰিপুৰেশ্বৰী বা ত্ৰিপুৰ সুন্দৰী দৰ্শন কৰিবলৈ ওলালো মোৰ লগত ওলাল মোৰ গুৰুস্বৰূপ পাণ্ডুলিপি বিশেষজ্ঞ আৰু তেখেতৰ পত্নী অধ্যাপক বসন্ত কুমাৰ মনোভাই ভট্টাচাৰ্য মই সঁচাকৈ ধন্য তেখেতৰ লগত আজি এই মাৰ দৰ্শন কৰিবলৈ সৌভাগ্য লাভ কৰিছো এয়া ত্ৰিপুৰাৰ অল ইণ্ডিয়া ৰেডিঅ' এনেকৈয়ে অলপকৈ আগবাঢ়ি থাকোঁতে প্ৰায় 2-2.5 ঘণ্টামানৰ ভিতৰতে আমি গৈ পালোঁ মা ত্ৰিপুৰ সুন্দৰী বা ত্ৰিপুৰেশ্বৰী শক্তিপীঠ এয়া ত্ৰিপুৰ সুন্দৰী শক্তিপীঠ গৈয়ে মই কেমেৰাটো মূৰ ফলীয়া কৰি ল'লোঁ লৈ আপোনালোকক মন্দিৰৰ গোটেই পৰিৱেশ দেখালোঁ আমাৰ কামাখ্যাৰ দৰেই ইমানখিনি ভিৰো নহয় আমি সোনকালে গৈ পালোঁ যিহেতু সকলোখিনি দেখাই দিলোঁ দি মাক পূজা অৰ্পণ কৰিবলৈ আগবাঢ়ি গ'লোঁ যিখিনি বস্তু নিছিলোঁ মাক অৰ্পণ কৰিলোঁ আশা কৰোঁ মায়ে সকলোকে কুশলে ৰাখক তাৰপিছতে আপোনালোকে চাই থাকক পৰিৱেশটো মই দেখাই দিছোঁ আপোনালোকক এয়া ত্ৰিপুৰেশ্বৰী মন্দিৰৰ কাষতে থকা এটি শিৱ মন্দিৰ ইয়াতে শিৱলিংগ আছে ইয়াতো সকলোৱে পূজা অৰ্চনা কৰিছে ইয়াতো অকণমান সেৱা জনাই মই আগবাঢ়িলোঁ মন্দিৰৰ প্ৰদক্ষিণ কৰিব এয়া অধ্যয়ন কৰা অনুসৰি মা আদ্যশক্তি বা সতীমাৰ 51 বিধ পূৰ্ণ আদি শক্তিপীঠৰ ভিতৰত অন্যতম মাই যিহেতু টানি আনিছে কামাখ্যাৰ দেশৰ পৰা আহিলোঁ মা ত্ৰিপুৰেশ্বৰীক দৰ্শন কৰিবলৈ মাৰ সফল দৰ্শন হ'ল যিহেতু আপোনালোকৰ কাৰণে সেৱা জনাইছোঁ সকলোকে মংগল কৰক সকলোকে কুশলে ৰাখক মাই যাতে সকলোকে কুশলে ৰাখে তাৰে কামনা কৰিলোঁ এয়া বলিগৃহ ইয়াতে 12 বজাত বলি হয় বুলি কৈছে আৰু ইয়াতে এনেদৰে আৰতি দি আছিলে আপোনালোকে লক্ষ্য কৰিব গোটেইখিনি দৰ্শক মণ্ডলী আপোনালোকে লক্ষ্য কৰিবচোন মন্দিৰৰ ওপৰত থকা ধ্বজখন সম্পূৰ্ণ স্থায়ী যিখন হয়তো তামৰ নিৰ্মিত মই জুম কৰি চাবলৈ চেষ্টা কৰিলোঁ তথাপিতো ধৰিব নোৱাৰিলোঁ অহাৰ পিছতেই গম পালোঁ মন্দিৰ হেনো 5 বজাতেই খোলে আৰু মাজতে দুবাৰ বন্ধ কৰে বুলি জনাইছে 1 ঘণ্টাকৈ যেতিয়া মাক অভিষেক কৰা হয় বা মাক যেতিয়া স্নান কৰোৱা হয় তেতিয়া 1 ঘণ্টাৰ কাৰণে হয়তো 8 বজাত বুলি কৈছিলে কিজানি মই পাহৰিলোঁ আৰু 1 ঘণ্টা 12 বজাত বন্ধ কৰে বুলি কৈছিলে তেতিয়া মাক হয়তো খাদ্য অৰ্পণ কৰে বা প্ৰসাদ অৰ্পণ কৰে সেইখিনি সময়তে বন্ধ ৰখা হয় আৰু সম্পূৰ্ণ দিনটোলৈকে মাৰ মন্দিৰ খোলা থাকে ৰাত্ৰি 9 বজালৈ এয়া মাৰ দৰ্শন কৰা সময়ত আপোনালোকক দেখাইছোঁ সম্পূৰ্ণ মাৰ মূৰ্তিটো হয়তো ইয়াতে কোনো ৰেষ্ট্ৰিকশ্যন নাছিলে যদি মই ভিডিঅ' কৰিছোঁ ক্ষমা কৰিব কিবা ত্ৰুটি হ'ব পাৰে ইয়াৰ পৰাই সেৱা লৈছোঁ আপোনালোকে তাৰ পৰা সেৱা কৰিব মায়ে সকলোকে কুশল ৰাখিব এয়া মাৰ মন্দিৰৰ ওচৰতে থকা পুল সদৃশ জিৰণি স্থান য'ত সকলোৱে পৰিভ্ৰমণ কৰিব পাৰে আৰু কিছু সময় ইয়াতে জিৰণি লৈ নিজৰ আস্থানলৈ যাব পাৰে এয়া ত্ৰিপুৰাস্থিত ত্ৰিপুৰেশ্বৰী দেৱালয় শক্তিপীঠ মাৰ দৰ্শন হৈ গ'ল যদিও কামাখ্যাৰ দৰে ইমান ভিৰ নাই তাৰমানে অসমৰ কামাখ্যাত যিমানখিনি ভিৰ থাকে ইয়াত ইমানখিনি ভিৰ নাই আৰু পূজা দি ল'লোঁ দি উঠিলোঁ ছাৰ বাইদেউৰ লগত আহিছোঁ আপোনালোকে সেৱা ল'ব পাৰিব যদি কোনোবা আহিব পৰা নাই ইয়াৰ পৰা সেৱা কৰিব ভাল লাগিছে আহি কিন্তু ইমানখিনি ভিৰো নাই তাৰমানে চাব পাৰিব আপোনালোকে পৰিৱেশটো কিন্তু বহুত শীতল পৰিৱেশ তাৰমানে গোটেই অঞ্চলটো কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ পৰা 2 ঘণ্টাই লাগিছে প্ৰায় মোৰ গামোচাখনত মা কামাখ্যা লিখা আছে জয় মা কামাখ্যা যিহেতু কামাখ্যাৰ পৰা আহিছোঁ মা কামাখ্যা বুলি লিখি লৈ আহিছোঁ ভাল লাগিছে মোৰ দৰ্শন কৰি আকৌ বেলেগলৈ যাম এতিয়া আপোনালোকে লাগি থাকিব চাই থাকিব তাৰপিছতে মই সমগ্ৰ মন্দিৰ ভাগৰ শক্তিপীঠ ভাগৰ 3বাৰ পৰিক্ৰমা কৰিলোঁ নাজানো কি মন্ত্ৰ জপ কৰি মাক আৰাধনা কৰিব পাৰে তথাপিতো মই এনেদৰে জপ কৰিব আৰম্ভ কৰিলোঁ या देवी सर्वभूतेषु
शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु विद्यारूपेण संस्थिता नमस्तस्यै 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 नमो नमः जय मा त्रिपुर सुंदरी जय মা আদ্যশক্তি বা দেৱী সতীৰ বাওভৰিৰ কিনা আঙুলি বা ক্ষুদ্ৰ আঙুলি ইয়াতে পৰিছিল বাবে এই শক্তিপীঠৰ এনেকৈ সৃষ্টি হৈছিলে আৰু ত্ৰিপুৰ সুন্দৰী মাতৃক ত্ৰিপুৰেশ্বৰী বা মাতাবাৰী বুলি জনা যায় যিহেতু বাংলা ভাষাৰ ইয়াতে প্ৰচলিত হয় সেয়ে ইয়াতে মাতাবাৰী বুলি ক'লে সকলোৱে জানে মাৰ বিষয়ে ক'বলৈ গ'লে উদয়পুৰস্থিত এখন কাশ্যপ আকৃতি অৰ্থাৎ কাছ আকৃতিৰ পাহাৰত ত্ৰিভুজ আকৃতিৰ যি পিঠি সদৃশ তাত এই মন্দিৰ ভাগ অৱস্থিত বাবে কাশ্যপাকৃতি মন্দিৰ বুলিও বা কাশ্যপ বা কুৰ্ম মন্দিৰ বুলিও এই মন্দিৰ ভাগক জনা যায় লগতে মা আদিশক্তি বা সতী পাৰ্বতীয়ে যেতিয়া দক্ষ প্ৰজাপতি অৰ্থাৎ পিতৃয়ে আয়োজিত কৰা শিৱবিহীন যজ্ঞলৈ তেওঁ বিনা নিমন্ত্ৰণে গৈছিলে তেতিয়া তেওঁক তাত শিৱনিন্দাৰ সমভাগী হ'বলগীয়া হৈছিল পিতৃৰ পৰা আৰু দেৱী সতীয়ে শিৱনিন্দা সহ্য কৰিব নোৱাৰি নিজৰ সম্পূৰ্ণ দেহ সেই যজ্ঞকুণ্ডতে অৰ্পণ কৰিছিল বা ত্যাগ কৰিছিল তেতিয়া ভগৱান শিৱই পত্নীৰ বিৰহত ললিত গলিত দেহ কান্ধত উঠাই লৈ সমগ্ৰ বিশ্ব ভ্ৰমণ কৰিছিল আৰু সমগ্ৰ বিশ্ব সন্তুলিত কৰাৰ উদ্দেশ্যে সেই তাপ নোহোৱা কৰাৰ উদ্দেশ্যে ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰ দ্বাৰাই মাৰ সমগ্ৰ দেহ 51বিধ পীঠত বা খণ্ডত বিভক্ত কৰিছিলে তাৰ দ্বাৰাই সৃষ্টি হৈছিলে মা কামাখ্যা শক্তিপীঠকে আদি কৰি এয়া ত্ৰিপুৰ সুন্দৰী দেৱালয় এই ত্ৰিপুৰ সুন্দৰী দেৱালয়ক কামাখ্যাৰ দৰেই মহত্ব থকা বুলিয়ে সকলোৱে বিশ্বাস কৰে বা পূজা কৰে এয়া কাশ্যপাকৃতি পাহাৰখনৰ ওপৰত থকা মাৰ দৰ্শন কৰিলোঁ আপোনালোকে আহিব দৰ্শন কৰিবলৈ তাৰ পিছতে আমি গৈ এখন হোটেলত সোমালোঁ নিৰামিষ আহাৰ গ্ৰহণ কৰিলোঁ এয়া আহাৰৰ অংশ আপোনালোকক দেখাই দিছোঁ মাত্ৰ 80 টকাতে এই ভাতখিনি আমি গ্ৰহণ কৰিব পাৰিছোঁ গোটেইখিনি ফাৰ্ষ্ট ক্লাছ এনেকৈয়ে দিনটোৰ কাৰ্যসূচী আপোনালোকৰ আগত দাঙি ধৰিলোঁ আশা কৰোঁ সকলোৱে ভাল পাব মায়ে সকলোকে কুশল ৰাখে